সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। ভালে থাকক, ভালে থকাতে বিচাৰোঁ। আজিৰ দিনটো আপোনালোকক ভালে ভালে যাওক তাৰে কামনা কৰিছোঁ। আজি হৈছে 17 জুলাই। 17 জুলাই ৰাতিপুৱা কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকে লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। প্ৰথমটো খবৰ আমি যদি চাওঁ তেনেহ'লে আমাৰ বাবে বহুত বেছি বেয়া খবৰ। ৰাজ্যত বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য। তো কণীৰ পৰা আৰম্ভ কৰি আলু, দাইল, পিঁয়াজ, নিমখ, তেল ইত্যাদি ইত্যাদি এই সকলোবোৰ সামগ্ৰী কি হৈছে বৃদ্ধি পাইছে মূল্য। তো এতিয়া এই বৃদ্ধি যিহেতু পাইছে, তো আগন্তুক সময়ত এতিয়া সকলোৱে বিচাৰিছে যে এই যি প্ৰথম অৱস্থাত বৃদ্ধি হৈছিলে সেইখিনি কেতিয়াকৈ মূল্য বৃদ্ধি ৰোধ হ'ব। তো এতিয়া এইখিনি প্ৰক্ৰিয়াৰ মাজতে তো এইখিনি প্ৰতিক্ৰিয়া চলি থকাৰ মাজতে আকৌ ৰাজ্যত পুনৰ বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য। তো কেতিয়ালৈ সেইখিনি সমাধান হয় সেইটো এটা উল্লেখনীয় বিষয় হ'ব। নেক্সট খবৰ যদি চাওঁ তেনেহ'লে বেলখিৰি নৈৰ বাঢ়নী পানীত বুৰিছে বৰচলা পাভমাৰী। তো এতিয়া বিভিন্ন ঠাইত ৰাজ্যৰ বানপানী হৈছে, কিছু কিছু ঠাইত আকৌ খৰাঙো হৈ আছে। তো এতিয়া কথাটো হ'ল কি, য'ত পানী বাঢ়িছে তো ৰাইজৰ বহুতখিনি ক্ষতি সাধন হৈছে। ৰাইজৰ একেবাৰে বহুত বেছি ক্ষয় ক্ষতি হৈছে, দুৰ্দশা হৈছে, খেতি বাতি নষ্ট হৈছে, পশুধন নষ্ট হৈছে। তো এইবিলাক হৈছে আৰু এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে আৰু এই ব্যৱস্থা কৰাৰ কথা কৈছে যে অতি সোনকালে আমি এইখিনি য'ত যি যেনেদৰে ক্ষতিপূৰণ হৈছে এইখিনি আমি সহায় কৰিবলৈ চেষ্টা কৰিম, অৰ্থাৎ আমি সহায় কৰিম। নেক্সট খবৰ যদি চাওঁ সেয়াই চহা অসমীয়াৰ এতিয়া সীমাহীন ব্যস্ততা। তো আমি যদি চাওঁ এইখিনি খেতিত আমাৰ অসমীয়া যি লোকসকল আছে সকলোৱে বছৰটোৰ বাবে এতিয়া কি হৈছে, শাওনৰ এতিয়া সোমাব মাহ আৰু সোমোৱাৰ লগে লগে সীমাহীন ব্যস্ততা। তেওঁলোকে খেতিপথাৰত ৰুইছে, হাল বাইছে। তো এইখিনি এটা এতিয়া অভূতপূৰ্ব দৃশ্য আমি যদি চাওঁ তেনেহ'লে খেতিপথাৰত দেখিবলৈ পাম। নেক্সট খবৰ যদি চাওঁ 498 কোটি টকাৰে কি কৰিছে কামাখ্যা কৰিডৰ এইখিনি নিৰ্মাণ কৰা হৈছে। 458 কোটি টকাৰে 58 কোটি টকাৰে এইখিনি নিৰ্মাণ কৰি থকা হৈছে আৰু অতি সোনকালে এইখিনি কাম হোৱা কথাও এতিয়া ইতিমধ্যে কৰা দেখা গৈছে। আৰু এতিয়া যিহেতু আৰম্ভ হৈছে তো এতিয়া বহুতখিনি সুবিধা হ'ব। নেক্সট খবৰ যদি চাওঁ আন্দোলন আৰু বাওঁপন্থী চিন্তাধাৰাই পিছুৱাই নিছে অসমক। মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে যিহেতু আন্দোলন কৰিলে কেতিয়াও সমস্যাবিলাক সমাধান নহয়। তো আন্দোলন কৰিব নালাগিব, প্ৰতিবাদ কৰিব নালাগিব। আমি কিদৰে অসমখনক আগুৱাই লৈ যাব পাৰোঁ সেইখিনি আমি ব্যৱস্থা কেনেদৰে কৰিব পাৰি বা কি চিন্তাধাৰা কৰিলে আগুৱাই লৈ যাব পাৰি সেইখিনি আমি কি কৰিব লাগিব, আমি নিজে ভাবিব লাগিব। আৰু এই যে আন্দোলন হওক বা বাওঁপন্থী চিন্তাধাৰাই পিছুৱাই লৈ গৈছে অসমখনক, মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনাইছে। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত আপোনালোকে গমে পায় আগষ্ট মাহৰ পৰা অৰুণোদয় আঁচনি ধন দিব। বহুতে সুধি আছে কোনে পাম, কোমোৱা পাম নেপাম, 9,000 পাইছিলোঁ এতিয়া দিব নিদিব। আপোনালোকে চিন্তা কৰাৰ বিষয় নাই, অৰুণোদয় আঁচনি আপোনালোক সকলোৱে পাব যদি 9,000 টকাকৈ আপোনালোকে পাইছিলে। আৰু এটা কথা, আপোনালোকে এতিয়া 9,000 টকা পোৱাৰ ভিতৰত ধৰি লওক কোনোবা ঘৰৰ পৰিয়ালে যদি চৰকাৰী চাকৰি পালে তেনেহ'লে আপোনালোকে এই যি অৰুণোদয় আঁচনি নাপাব, অৰুণোদয় আঁচনি আপোনাক কাটি দিব। জনজাতিকৰণৰ দাবীত বঙাইগাঁৱত আক্ৰাচুৰ প্ৰতিবাদ। তো জনজাতিকৰণক লৈ আক্ৰাচুৰে কৰিছে বঙাইগাঁৱত প্ৰতিবাদ আৰু প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে অতি সোনকালে এই যি জনজাতিকৰণক লৈ তেওঁলোকে প্ৰতিবাদ কৰা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ প্ৰাধিকৰণ ব্যৱস্থা যিসমূহ ভেঞ্চাৰ বিদ্যালয় আছে, এতিয়া এই ভেঞ্চাৰ বিদ্যালয়সমূহ অতি সোনকালে প্ৰাধিকৰণ কৰাৰ ক্ষেত্ৰক লৈ তেওঁলোকে সেইখিনি কৈছে। আৰু এতিয়া এই ক্ষেত্ৰত শিক্ষামন্ত্ৰী ডাঙৰীয়াই মন্তব্য কৰিছে যে আমি অতি সোনকালে এই যি প্ৰাধিকৰণ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিম আৰু অতি সোনকালে যিসমূহ ভেঞ্চাৰ বিদ্যালয় আছে সকলোখিনি প্ৰাধিকৰণ প্ৰক্ৰিয়াৰে আগুৱাই লৈ যাম। নেক্সট খবৰ যদি চাওঁ কৃষি বিভাগৰ যি বিভিন্ন কেলেংকাৰী সন্দৰ্ভত এতিয়া কি কৰিছে অসমীয়া যুৱ মঞ্চৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী। তো এতিয়া কৃষি বিভাগত যি এতিয়া দায়িত্ব লৈছে পীযুষ হাজৰিকা ডাঙৰীয়াই, এটা ডাঙৰ বোজা লৈছেহি আহি। আৰু কৃষি বিভাগত কিমানখিনি কেলেংকাৰী হৈ থাকে, কেনেদৰে কেলেংকাৰী হয় সেইখিনি কথাও তেওঁলোকে উল্লেখ কৰিছে। এতিয়া মুঠৰ ওপৰত দেখা গৈছে যে এই যি বিষয়টো লৈ অসমীয়া যুৱ মঞ্চই কি কৰিছে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী লৈছে। নেক্সট খবৰ যদি চাওঁ নাৰায়ণপুৰত খৰচোতা দুপাংনৈ কবলত শতাধিক পৰিয়াল। তেতিয়া আমি যদি চাওঁ তেনেহ'লে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কি হৈছে সেয়াই বানপানী হৈছে। বানপানীৰ ফলত বহুতো ক্ষয় ক্ষতি হৈছে আৰু ক্ষয় ক্ষতি হোৱাৰ ফলত এতিয়া বহুতো পশুধন অনিষ্ট হৈছে, কাৰোবাৰ খেতিপথাৰ অনিষ্ট হোৱা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ অনিয়মীয়া বিদ্যুৎ যোগানৰ এতিয়া যোগান হৈছে। এতিয়া যোগানৰ কি কৰিছে দাবীৰে প্ৰতিবাদ কৰিছে কলিয়াবৰৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ। তো গৰমত যিহেতু গৰম বহুত বেছি পৰিছে এইকেইদিন, গৰমত এতিয়া বিদ্যুৎ সময়মতে যোগান ধৰিব পৰা নাই, বিদ্যুৎ যোগান ধৰাক লৈ খেলি মেলি হৈছে। তো এইখিনি লৈ এতিয়া তেওঁলোকে প্ৰতিবাদ কৰা দেখা গৈছে।
নেক্সট খবৰ যদি চাওঁ এককালীনৰ ক্ষেত্ৰত আমি যদি চাওঁ তেনেহ'লে অংগনবাদী কৰ্মী সহায়িকাসকলৰ এককালীনটো এই যি অতি সোনকালে দিয়া ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিব এতিয়া যি বাজেট অধিৱেশন চলি আছে বাজেট অধিৱেশনত তেওঁলোকৰ বাবে ভাল খবৰ ওলাব লাগে মুঠপত এককালীনটো অংগনবাদী কৰ্মী সহায়িকাসকলক অতি সোনকালে দিব লাগে আৰু এই ক্ষেত্ৰত কাৰ্যকৰী সোনকালে কৰিব লাগে কাৰণ কেলৈ অংগনবাদী কৰ্মী সহায়িকাসকলে কি কষ্টৰ মাজে দিন পাৰ কৰিবলগীয়া হৈছে তাতকৈ আৰু বিশেষ বহলাই কৰাৰ প্ৰয়োজন নাই নেক্সট খবৰ যদি চাওঁ ৰাজ্যত চুলাই যি আমি যদি চাওঁ পয়োভৰ বেছি হৈছে এইদৰে মন্তব্য কৰিছে মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই মন্তব্য কৰিছে যে ৰাজ্যত চুলাই পয়োভৰ বেছি হৈছে আৰু এই ক্ষেত্ৰত আমি ব্যৱস্থা গ্ৰহণ কৰি আছোঁ বুলিও তেওঁ মন্তব্য কৰা দেখা গৈছে নেক্সট খবৰ যদি চাওঁ ওদালগুৰি ভূমিস্খলনৰ সন্দৰ্ভত স্থানীয় লোকৰ প্ৰতিক্ৰিয়া তো এতিয়া ভূমিস্খলন যিহেতু হৈছে আৰু এটা ধাৰাসাৰ বৰষুণৰ ফলত এইবিলাক পাহাৰীয়া অঞ্চলত ভূমিস্খলন হয় তো এই ক্ষেত্ৰত সাৱধান হৈ থকাটো বহুত বেছি দায়িত্ব নিজৰ কৰ্তব্য বা এইখিনি যিয়ে নহওক সাৱধান হৈ থকাটো উচিত নহ'লে বহুতখিনি ক্ষয়ক্ষতি হ'ব নেক্সট খবৰ যদি চাওঁ আত্মনিৰ্ভৰশীল অসম আত্মনিৰ্ভৰশীল আঁচনিৰ জৰিয়তে যিসকল যুৱক যুৱতীক এইখিনি তেওঁলোকক এককালীন দিয়াৰ কথা বা 2 লাখ টকাকৈ দিয়াৰ কথা কৈছে আৰু এইখিনি ক্ষেত্ৰত অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে অতি সোনকালে দিব তো আজি 17 জুলাই ৰাতিপুৱা খবৰ এইকেইটাই জনালোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ আজিলৈ ইমানেই অন্য এটা ভিডিঅ'তে লগ পোৱা আশাৰে